So মোৰ মৰমৰ ভণ্টি ভাইটিসকল ওয়েলকাম বেক টু মাই চেনেল আৰু আজিৰ এই ভিডিঅ'ত আমি পঢ়িম আমাৰ ক্লাছ 6 ৰ সোশিয়াল সায়েন্সৰ চেপ্টাৰ নাম্বাৰ 8 ওকে সো সোনকালে এই ভিডিঅ'টো মই ষ্টাৰ্ট কৰো আৰু যদি তোমালোকৰ কোনো ধৰণৰ নোটছৰ দৰকাৰ হৈছে তেনেহলে মই WhatsApp চেনেল অলৰেডি মই বনাই ৰাখিছো তোমালোকে যোৱা জয়েন কৰা আৰু নোটছবোৰ তোমালোকে পাই যাবা সো মোৰ মৰমৰ ভণ্টি ভাইটিসকল আমাৰ কোৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি 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 কৈছে ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি Okay, so ইয়াৰ উত্তৰটো আমি পঢ়িলওঁ তাৰ পিছত আমি বুজিম ইয়াত মানে কি কথা কৈছে ইয়াত তো ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ হ'ল উত্তৰ পাৰ্বত্য অঞ্চল খ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল গ দক্ষিণাত্য মালভূমি অঞ্চল আৰু ঘত কি আছে উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল ওকে এতিয়া আমি বুজিলওঁ ইয়াত কি কৈছে ফাৰ্ষ্টতে কি কৈছে ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ হ'ল উত্তৰ পাৰ্বত্য অঞ্চল মানে কি চোৱা তোমালোকে ভাৰতৰ মেপটো তোমালোকে দেখা পাইছানে তো ভাৰতৰ মেপটো মই তোমালোকক দেখাই আছো ওকে তো ভাৰতৰ ওপৰৰ সাইডে কি আছে আমাৰ ভাৰতবৰ্ষৰ মেপটোৰ ওপৰৰ সাইডে কি আছে তোমাৰ উত্তৰ সাইড ওকে আৰু আমাৰ অসম থকা হেফালে কি হ'ব উত্তৰ পূব মানে কয় যে নৰ্থ ইষ্ট ওকে আৰু ইফালে হৈছে পশ্চিম সাইড আৰু ইফালে হৈছে দক্ষিণ সাইড এতিয়া সোৱা এত কি হৈছে উত্তৰ পাৰ্বত্য অঞ্চল মানে আমাৰ ভাৰতৰ ওপৰৰ সাইডৰ পৰা এফালে কি আহিছে এফালে হিমালয় পৰ্বত আহিছে তো হেইটোৱে কি কৈছে হিখনকে হিমালয় পৰ্বতৰ এখিনি কি বুলি কৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল পাৰ্বত মানে পৰ্বত পাৰ্বত্য অঞ্চল তো হিমালয় অঞ্চলৰ খিনি হেখিনি কৈছে কি উত্তৰৰ পাৰ্বত্য অঞ্চল নেক্সট আকৌ কি কৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আকৌ উত্তৰ ভাৰতৰ উত্তৰ সাইডে কি আছে আকৌ সমভূমিও আছে মানে সমান মাটি সমভূমি মানে সমান মাটিও আছে নেক্সট কি কৈছে দক্ষিণাত্য মালভূমি অঞ্চল এটা দক্ষিণ সাইড কোনটো দক্ষিণ সাইড মানে আমাৰ ইণ্ডিয়াৰ তলৰ সাইডটো তো হেতু কি হ'ব দক্ষিণাত্য মালভূমি অঞ্চল মালভূমি মানে কি যত বহুত বেছি পৰিমাণে খনিজ পদাৰ্থ পোৱা যায় খনিজ সম্পদ পোৱা যায় ওকে হেতু কি কয় দক্ষিণাত্য মালভূমি অঞ্চল আৰু লাষ্টত কি আছে উপকূলীয় নিম্নভূমি উপকূলীয় মানে কি উপকূলীয় মানে জৰ যাৰ কিনে সাগৰ মহাসাগৰ এইবোৰ আছে এতিয়া মুম্বাইৰ সাইডত কি আছে সাগৰ আছে গোৱাৰ সাইডত কি আছে সাগৰৰ পাৰবোৰ আছে সাগৰ আছে তো এইবিলাকক ক'ব উপকূলীয় নিম্নভূমি অঞ্চল নিম্নভূমি মানে তলৰ অঞ্চল মানে মাটিখিনি বহুত তলত থাকে মানে লেভেলটো কম থাকে আৰু লাষ্টত কি ক'লে আৰু দ্বীপ অঞ্চল এটা দ্বীপ অঞ্চল মানে দ্বীপ মানে শুনিছানে আইল্যান্ড শুনিছা তো হেইটো মানে আইল্যান্ড আছে মানে ওকে উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল ওকে 2 নম্বৰ প্ৰশ্ন হৈছে দক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা সো ইয়াৰ উত্তৰটো চোৱা দক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম হ'ল মহানদী গোদাবৰী কৃষ্ণা আৰু কাবেৰী মহানদী গোদাবৰী কৃষ্ণা আৰু কাবেৰী দক্ষিণ ভাৰতৰ মানে আমাৰ ভাৰতবৰ্ষৰ দক্ষিণ দিশে থকা চাৰিখন প্ৰধান নদীৰ নাম লিখা তো হেতু কি হৈছে মহানদী গোদাবৰী কৃষ্ণা আৰু কাবেৰী নেক্সট কি আছে ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা এতিয়া চাৰিসীমা মানে কি চাৰিসীমা মানে হৈছে আমাৰ ভাৰতবৰ্ষৰ চাৰিওফালে থকা ৰাষ্ট্ৰ কেইখনৰ নাম লিখিব কৈছে তো আমাৰ ভাৰতবৰ্ষৰ চাৰিওফালে কেইটা ৰাষ্ট্ৰ আছে 1 2 3 4 5 6 7 7টা কি আছে ৰাষ্ট্ৰ আছে এটা ৰাষ্ট্ৰ মানে কি ৰাষ্ট্ৰ মানে দেশ আমাৰ ভাৰতবৰ্ষৰ চাৰিওফালে 7টা দেশ আছে ওচৰ পাজৰে ওকে তো এইখিনি হ'ব কি আছে পাকিস্তান আফগানিস্তান চীন বাংলাদেশ নেপাল ভূটান আৰু শ্ৰীলংকা আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকা আছে আমাৰ ভাৰতবৰ্ষৰ একদম তলৰ সাইডে আছে মানে দক্ষিণ সাইডে আছে একদম তলৰ ফালে আছে শ্ৰীলংকা ওকে তাৰ পাছতে আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে মানে আমাৰ ভাৰতবৰ্ষত মুঠতে কেইটা ৰাজ্য আছে আৰু কেইটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে সো ইয়াৰ উত্তৰটো আমি দেখো যে ভাৰতত মুঠতে 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে কেইখন ৰাজ্য আছে 28খন 28টা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা আছে 8টা ওকে 8টা আমাৰ 5 নম্বৰ প্ৰশ্ন হৈছে উত্তৰ
ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন কি কৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত আমাৰ উত্তৰ ফালে কি আছে সমভূমি অঞ্চল আছে তো সমভূমি অঞ্চলত কিয় জনবসতি ঘন জনবসতি মানে মানুহৰ জনসংখ্যা ইমান কিয় বেছি মানুহে কিমান মানুহ থাকে বহুত মানুহ থাকে ক'ত থাকে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় থাকে তো এই উত্তৰটো আমি জানিম এতিয়া কি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কি আছে সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত ভাৰতবৰ্ষৰ উত্তৰ সাইডে কি আছে সমভূমি অঞ্চলৰ মাজেদি কি হৈছে সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে আৰু বৈ যোৱাৰ লগে লগে কি হৈছে সেই মাটিখিনি পলসুৱা হৈছে ওকে আৰু পলসুৱা মাটি খেতিৰ বাবে বৰ ভাল সেই কাৰণে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত জনবসতি ঘন এতিয়া চোৱা য'ত য'ত নদী থাকিব তাৰ লগে লগে তাৰ কিনাৰে কিনাৰে ঘৰ দুৱাৰ ৰাস্তা ঘাট এইবোৰো বনাব কিয় নদীৰ পৰাই মানুহে খেতি বাতি আৰম্ভ কৰে নদীৰ পৰা পানী লৈ পেলাই মানুহে খেতি বাতি ষ্টাৰ্ট কৰে ওকে আৰু নদীৰ ওচৰ পাজৰে থকা মাটিখিনি ভালো হয় খেতিৰ কাৰণে বৰ ভাল সেইটো কাৰণে কি হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত জনবসতি মানে মানুহে বহুত বেছি পৰিমাণে থাকে ওকে 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি পাৰ্থক্য আছে এতিয়া ভাৰতৰ পূব উপকূল মানে ভাৰতৰ পূব সাইডে থকা সাগৰৰ কিনাৰ সাগৰৰ পাৰ আৰু ভাৰতবৰ্ষৰ পশ্চিম সাইডে থকা সাগৰৰ পাৰত বা সাগৰৰ পাৰ থকা অঞ্চলসমূহত এই দুটাৰ মাজত ডিফাৰেন্সটো কি পাৰ্থক্যটো কি সো বহুত ইন্টাৰেষ্টিং হয় চোৱা ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত বহুতো পাৰ্থক্য আছে এক নম্বৰত কি আছে এনেকৈ তোমালোকে লিখি ল'বা এনেকৈ ডিভাইড কৰি ল'বা ওকে সো চোৱা ফাৰ্ষ্টতে কি আছে ভাৰতৰ পূব উপকূল ইয়াত আছে ভাৰতৰ পূব উপকূলৰ অঞ্চলসমূহ বহল আৰু সাৰুৱা কি কৈছে ভাৰতবৰ্ষৰ পূব উপকূলৰ অঞ্চলসমূহ বহল হয় আৰু কি হয় সাৰুৱা মানে খেতিৰ কাৰণে ভাল আকৌ এফালে কি আছে ভাৰতবৰ্ষৰ পশ্চিম উপকূলত কি হয় আনহাতে পশ্চিম উপকূলৰ অঞ্চলসমূহ ঠেক শিলাময় আৰু অসাৰুৱা ঠেক মানে বহুত হাৰ্ড শিলাময় মানে বহুত পাহাৰ পৰ্বত আছে শিলাময় শিল ওকে শিল আছে আৰু ডাঙৰ শিল আছে আৰু অসাৰুৱা মানে খেতিৰ বাবে ভাল নহয় সাৰুৱা নহয় মানে অসাৰুৱা ওকে আকৌ এপিনে চোৱা ভাৰতবৰ্ষৰ পূব উপকূলৰ 2 নম্বৰ ডিফাৰেন্সটো কি ভাৰতৰ পূব উপকূলৰ অঞ্চলসমূহত খেতি বৰ ভাল হয় এতিয়া চোৱা সাৰুৱা যদি হ'ব খেতিটো ভাল হ'বই হয়নে তেনেকৈ কি আছে ভাৰতৰ পশ্চিম উপকূলত কি হ'ব আনহাতে পশ্চিম উপকূলৰ অঞ্চলসমূহত খেতি ভাল নহয় কিয় তাত কি আছে বহুত হাৰ্ড হয় বহুত কঠিন হয় আৰু শিলাময়ো আছে আৰু অসাৰুৱা সেইটো কাৰণে কি হয় খেতিও ইমান এটা ভাল নহয় ওকে আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু মই তোমালোকক ভালকৈ বুজাই দিওঁ চোৱা ভাৰতবৰ্ষক আৰু ভাৰতবৰ্ষক একেই হয় বস্তুটো ভাৰতক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় ইয়াৰ উত্তৰটো চোৱা কি কৈছে আমাৰ ভাৰতবৰ্ষই হৈছে এনে এখন দেশ য'ত বহু সংখ্যক ধৰ্ম ভাষা সংস্কৃতি নীতি নিয়ম পালন কৰা মানুহে মিলিজুলি আমাৰ ভাৰতবৰ্ষত বাস কৰি আছে সেয়ে ভাৰতক এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় মানে ইয়াত কি কৈছে ভালকৈ চোৱা আমাৰ ভাৰতবৰ্ষতে কি হৈছে বহুত সংখ্যক বহুত ধৰণৰ ধৰ্ম ভাষা কোৱা মানুহ ধৰ্ম মানা মানুহ সংস্কৃতি বেলেগ কালচাৰ আছে কোনোবাই আমি অসমীয়া মানুহে আমি কি কৰোঁ বিহু বঙালী মানুহে একদম দুৰ্গা পূজাৰ পৰালৈ কালী পূজা লক্ষ্মী পূজা সব একদম পুৰা ধুমধুমা একদম পুৰা পালন কৰা একদম নীতি নিয়ম একদম বহুত আছে মুছলমান মানুহে ঈদ পালন কৰে আকৌ খ্ৰীষ্টানসকলে তোমাৰ বৰদিন পালন কৰে তো সবেই আমি মিলিজুলি আছোঁ আমাৰ ভাৰতবৰ্ষত একেলগে আছোঁ হয়নে সো সেইটোৱেই কৈছে ইয়াত মানুহে মিলিজুলি আমাৰ ভাৰতবৰ্ষত বাস কৰি আছোঁ সেয়ে ভাৰতবৰ্ষক এখন কি বুলি কৈছে বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কৈছে বৈচিত্ৰ্যপূৰ্ণ দেশ তাৰপিছতে আমাৰ খ নম্বৰ প্ৰশ্নত আছে সোঁফালৰ লগত বাওঁফাল মিলোৱা বাওঁফাল সোঁফাল এইবিলাক চব আছে এভাৰেজ এইবিলাক চব আছে ধুনীয়াকৈ এইবিলাক চব আমি এতিয়া মিলাম ওকে তো এই ফাৰ্ষ্টতে কি আছে এভাৰেষ্ট কি হয় এভাৰেষ্ট হৈছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ এইটোৰ লগত এইটো মিলাই দিওঁ নেক্সট কি আছে তাপ্তি হৈছে দক্ষিণ ভাৰতৰ নদী
তাৰপিছত কি আছে আন্দামান আৰু নিকোবৰ আন্দামান নিকোবৰ কি হয় আন্দামান নিকোবৰ হৈছে বংগোপসাগৰত থকা দ্বীপপুঞ্জ মানে আইল্যান্ড বংগোপসাগৰত থকা আইল্যান্ড নেক্সট কি আছে নেপাল নেপাল কি বাৰু নেপাল হৈছে আমাৰ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ প্ৰতিবেশী আমাৰ ভাৰতৰ ওচৰতে থকা ৰাষ্ট্ৰ এখন দেশ আৰু নাইনিতাল হৈছে স্বাস্থ্যকৰ ঠাই বহুত হেলদি ঠাই মানে বহুত ভাল ঠাই স্বাস্থ্যকৰ ঠাই ওকে তোমালোকে ধুনীয়াকৈ এইটো মিলাই ল'বা গ নম্বৰতে আছে খালী ঠাই পূৰ কৰা 1 নম্বৰ ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল দেশ ইয়াত মই এনসাৰ লিখি ৰাখিছোঁ কিন্তু ইয়াৰ কি হ'ব কন্যাকুমাৰী হ'ব নে পণ্ডিচেৰী হ'ব কি হ'ব কন্যাকুমাৰী ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল মানে আমাৰ ভাৰতবৰ্ষৰ একেবাৰে দক্ষিণ চাইডত একদম দক্ষিণ ফালে গৈ একদম লাষ্টত কি আছে কন্যাকুমাৰী একদম লাষ্টত এটা গান আছে নহয় শাহৰুখ খানৰ কাশ্মীৰ মে তু কন্যাকুমাৰী সেইটো গানটো মানে কাশ্মীৰ আছে চবৰ ওপৰৰ চাইডে ওকে আৰু মানে কাশ্মীৰ আছে আমাৰ ভাৰতবৰ্ষৰ ওপৰ চাইডে তো একদম ওপৰ চাইডে আছে কাশ্মীৰ আৰু তেনেহ'লে ভাৰতবৰ্ষৰ একেবাৰে তলৰ চাইডে কি হ'ব কন্যাকুমাৰী সেইটো মানে বস্তুটো বুজাইছে ওকে চেন্নাই এক্সপ্ৰেছ নামৰ যোনটো মুভি আছিলে তাত মানে গানটো আছে ওকে নেক্সট কি আছে ভাৰতবৰ্ষক দেশ প্ৰায় সমানে দুভাগ কৰিছে ভাৰতবৰ্ষক কিহে দুভাগত ভাগ কৰিছে কিহে ভাগ কৰিছে বিষুৱ ৰেখা এনে মকৰ ক্ৰান্তি ৰেখা এনে কৰ্কট ক্ৰান্তি ৰেখাই ভাৰতবৰ্ষক কি হ'ব কৰ্কট ক্ৰান্তি ৰেখাই দুই ভাগত ভাগ কৰিছে এইটো এনসাৰ ইয়াত হ'ব ওকে নেক্সট 3 নম্বৰত আছে গংগা নদীৰ উৎস হিমবাহ দেশ গংগা নদীৰ উৎস মানে গংগা নদী ক'ৰ পৰা ওলাইছে উৎসটো কি ওলাইছে সোৰ্স কি তো হিমবাহ মানে কি হিমবাহ মানে হৈছে আকৌ তোমাৰ গ্লেচিয়াৰ এটা যিমান বৰফৰ ঠাই আছে বৰফৰ প্লেচেছ আছে তো সেইবোৰ বৰফ পৰি সেইবোৰ কি হৈ যায় একদম পুৰা জমি যায় তো সেইবোৰক যে জমি যোৱাৰ পিছত কি মানুহে চাব তাত কিছুমানে স্কেটিং কৰে কিছুমানে ভৰিত জোতা লগা কিবা ধৰণৰ থাকে এইটো একদম পুৰা পিছলি পৰি যায় তো সেইবোৰকে কি বুলি কৈছে হিমবাহ মানে ইংৰাজীত গ্লেচিয়াৰ ওকে তো এইটো কি হ'ব গংগা নদীৰ উৎসটো কি গংগা নদী ক'ৰ পৰা ওলাইছে তামচুং খাম্বাম নে গংগোত্ৰী তো গংগা নদী ওলাইছে গংগোত্ৰীৰ পৰা ওকে মিলাই বস্তুটো গংগা গংগোত্ৰী ওকে নেক্সট দেশে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে আমাৰ ভাৰতবৰ্ষৰ লগতে কি দেশ আছে শ্ৰীলংকা আমাৰ ভাৰতবৰ্ষৰ প্ৰতিবেশী দেশ তো ভাৰতবৰ্ষ আৰু শ্ৰীলংকাৰ মাজত কি আছে এনেকুৱা কি আছে যে পৃথক কৰি দিছে এক্সট্ৰা কৰি দিছে সুবেজ খালে পানামা খালে নে পক প্ৰণালীয়ে এইটো হ'ব পক প্ৰণালীয়ে ওকে ঘ নম্বৰতে আছে ভূচিত্ৰাৱলী বা মানচিত্ৰৰ সহায় লৈ উত্তৰ উলিওৱা ফাৰ্ষ্টতে আমাৰ মানচিত্ৰখন আমি ওচৰতে লৈ ল'ব লাগিছিলে তেনে বেছি ভালকৈ আমি বুজি পালোঁ হয় তো তথাপি চাওঁ আমি কি আছে আৰৱ সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম লিখা সাগৰত পৰা মানে আৰৱ সাগৰত গৈ একলগ হৈছে ধৰি লোৱা এইটো হৈছে আৰৱ সাগৰ তো এটা নদী ইয়াৰ পৰা গৈছে এটা নদী ইয়াৰ পৰা গৈছে তো এই নদীটো কি নাম কি এই নদীটোৰ নাম কি তো দুটা নদী মিলি পেলাই আৰৱ সাগৰত পৰিছে তাহলে এইটোৰ নাম কি হ'ব নৰ্মদা আৰু তাপ্তি আৰৱ সাগৰত গৈ পৰিছে নেক্সট কি আছে হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰাওচৰিকৈ থকা তিনিখন দেশৰ নাম লিখা হিমালয় পৰ্বতৰ একেবাৰে ওচৰাওচৰিকৈ থকা তিনিখন দেশৰ নাম বহুত বেছি ইম্পৰ্টেণ্ট আৰু বহুত বেছি ইজি আমি জানোৱে বহুত ইণ্টাৰেষ্টিং হয় চোৱা কি আছে নেপাল চীন আৰু ভাৰত হিমালয়ৰ এচাইডে আছে ভাৰতবৰ্ষ হিমালয় সেইটো চাইডে আছে আকৌ চীন আৰু লগতে কি আছে নেপালো আছে তো এইটোৱে কুৱেশ্যনটো কৰিছে আমি এনচাৰটো পঢ়িলোঁ নেক্সট কি আছে ভাৰতৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰ কি দ্বীপ ৰাষ্ট্ৰ কৈছে দেই ভাৰতবৰ্ষৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰ দ্বীপ আইলেণ্ড মানে আইলেণ্ড নেশ্যন ওকে তো ভাৰতবৰ্ষৰ তলৰ চাইডে কি আছে দক্ষিণ চাইডে কি আছে শ্ৰীলংকা ওকে শ্ৰীলংকা আছে তাৰপাছতে চোৱা ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলত পৰা নদীসমূহ চিনাক্ত কৰি নাম লিখা চ' ইয়াৰ উত্তৰটো চোৱা আছে এনেকৈ মই ডিভাইড কৰিছোঁ ভাৰতৰ পূব উপকূলত কি আছে মহানদী গোদাবৰী কৃষ্ণা কাবেৰী উত্তৰ পেনাৰ দক্ষিণ পেনাৰ ৱাইগাই ওকে এইবিলাক ইজি হয় এইবিলাক পঢ়িব পাৰিব মহানদী গোদাবৰী কৃষ্ণা কাবেৰী উত্তৰ পেনাৰ
আৰু দক্ষিণ পেনাৰ ইমান গাল নাহে তথাপি তোমালোকে লিখি দিলে বেছি ভাল হ'ব পশ্চিম উপকূলত কি কি আছে নৰ্মদা আৰু তাপ্তি ওকে এইবোৰ তোমালোকে ভালকৈ বুজি বুজি পঢ়িবা তেনেহ'লে তোমালোকে মুখস্থ কৰিব নালাগে ধুনীয়াকৈ তোমালোকে বুজি পাই যাবা যে ভাৰতবৰ্ষৰ পশ্চিম ছাইডে কি কি নদী আছে যি উপকূলৰ ওচৰে পাজৰে আছে উপকূল মানে সাগৰৰ কিনাৰে কিনাৰে আছে নৰ্মদা আৰু তাপ্তি আৰু ভাৰতবৰ্ষৰ পূব ছাইডৰ সাগৰৰ কিনাৰে কিনাৰে থকা লিংক হৈ থকা নদীবোৰৰ কি কি আছে মহানদী গোদাবৰী কৃষ্ণা কাবেৰী ওকে তো তোমালোকে বুজি বুজি পঢ়িবা আমাৰ 9 নম্বৰ প্ৰশ্ন হৈছে মানচিত্ৰ নং 7 অধ্যয়ন কৰি ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীসমূহৰ নাম লিখিব কৈছে এখন তালিকা প্ৰস্তুত কৰিব কৈছে আৰু তালিকাটো মই প্ৰস্তুত কৰিছোঁ তোমালোকে ধুনীয়াকৈ চাই লওক ফাৰ্ষ্টতে আমি লিখিম ৰাজ্য ভাৰতবৰ্ষৰ ৰাজ্য কেইখন আছে আৰু তাৰ ৰাজধানীৰ নামখিনিও লিখিম আমি তো ভাৰতবৰ্ষত টোটেল ৰাজ্য আছে 28টা 28টা তো 28টাৰ ৰাজধানী আৰু ৰাজ্যৰ নামখিনি আমি এতিয়া পঢ়িম ফাৰ্ষ্টতে আছে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অমৰাৱতী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ দেন আমাৰ অসমৰ ৰাজধানী দিছপুৰ তাৰপিছত বিহাৰৰ ৰাজধানী হ'ব পাটনা ওকে নেক্সট কি আছে ছত্তীশগড়ৰ যোনটো ৰাজধানী সেইটো হৈছে ৰায়পুৰ তাৰপিছত আহি গ'ল গোৱা অ' মাই গড গোৱাৰ ৰাজধানী হৈছে পানাজী নেক্সট কি আছে গুজৰাটৰ ৰাজধানী গান্ধীনগৰ নেক্সট হাৰিয়ানা হ'ব চণ্ডীগড় হিমাচল প্ৰদেশ হ'ব শিমলা ঝাৰখণ্ড হ'ব ৰাঞ্চি কৰ্ণাটক হ'ব বেংগালুৰু কেৰেলা হ'ব থিৰুৱন্তপুৰম আৰু নেক্সট কি আছে মধ্যপ্ৰদেশ হ'ব ভোপাল নেক্সট আছে মহাৰাষ্ট্ৰ হ'ব মুম্বাই ওকে তাৰপিছত কি আছে মণিপুৰ হ'ব ইম্ফল মেঘালয় হ'ব শ্বিলং মিজোৰাম হ'ব আইজল নাগালেণ্ড কহিমা উৰিষ্যা হ'ব ভুৱনেশ্বৰ পঞ্জাব হ'ব চণ্ডীগড় দেন কি আছে ৰাজস্থান হ'ব জয়পুৰ ছিকিম আছে গেংটক দেন তামিলনাডু হৈ যাব তোমাৰ চেন্নাই তাৰপিছত হ'ব কি তেলেংগানা আছে হায়দৰাবাদ নেক্সট কি আছে ত্ৰিপুৰাত আছে আগৰতলা দেন উত্তৰ প্ৰদেশ হ'ব আকৌ তোমাৰ লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ তাৰপিছত আছে উত্তৰাখণ্ড হ'ব তোমাৰ দেহৰাদুন আৰু পশ্চিমবংগ আছে তোমাৰ ক'ত কলকাতা মানে পশ্চিমবংগৰ ৰাজধানী কি কলকাতা ওকে ভাৰতৰ ৰাজধানী আৰু তাৰ ৰাজ্য আৰু তাৰ ৰাজধানীৰ নামখিনি আমি পঢ়িলোঁ এতিয়া আমি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তাৰ ৰাজধানীখিনি আমি পঢ়িম তো কি আছে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজধানী তো ফাৰ্ষ্টতে আছে কি ফাৰ্ষ্টত আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তো ইয়াত কি হ'ব পৰ্ট ব্লেয়াৰ তাৰ ৰাজধানী তাৰপিছত কি চণ্ডীগড়ৰ ৰাজধানী চণ্ডীগড়ে জম্মু আৰু কাশ্মীৰৰ ৰাজধানী হ'ব শ্ৰীনগৰ দেন কি আছে দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ইয়াৰ ৰাজধানী কি হ'ব দমন তাৰপিছত কি আছে লাক্ষাদ্বীপ কেইদিনমান আগতে আমাৰ নৰেন্দ্ৰ মোদী গৈ পেলাই তাৰ বহুত প্ৰচাৰ কৰিছিলে কিয় আমি লাক্ষাদ্বীপত গৈ পেলাই আমি ভেকেশ্যনলৈ যোৱা নাই আমি খালি কিয় মালদ্বীপলৈ যাব লাগে হয়নে আমি লাক্ষাদ্বীপলৈ যাম লাক্ষাদ্বীপৰ কি হ'ব কাৱাৰাক্তি দেন কি আছে লাডাখৰ হ'ব তোমাৰ লেহ লাডাখ তাৰপিছত দিল্লীৰ হ'ব নতুন দিল্লী দিল্লীৰ ৰাজধানী কি নতুন দিল্লী আৰু লাষ্টত আছে পুডুচেৰীৰ ৰাজধানী হ'ব পণ্ডিচেৰী অ'কে চ' মোৰ ভণ্টি গ'ল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাই আছা তেনেহ'লে তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়া অ'কে বাই বাই